এই ভিডিঅ'টোত আমি আলোচনা কৰিম বিৰুবালা ৰাভাৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি। সো এতিয়া আমাক 1 নম্বৰৰ প্ৰথম প্ৰশ্নটো দিছে যে তলত দিয়া শুদ্ধ উত্তৰটো আমি বাছি কিনে গোল চিন কৰিব লাগে। সো প্ৰথম প্ৰশ্নটোত কৈছে যে কাৰ গাত পৰিয়ে বা লৈছিল বুলি দেওধনীয়ে মঙলচাই কৈছিল। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কটো। কটোত আমাক দিছে যে ধৰ্মেশ্বৰ ৰাভাৰ গাত। সো এইটো কাৰণে আমি কটোত গোল চিন দিলোঁ। সো ইয়াৰ পিছত আমাক ছেকেণ্ডটোত দিছে যে অসম ডাইনী অপৰাধ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গটো। গটোত আমাক দিছে 2015 খ্ৰীষ্টাব্দত। সো ইয়াৰ পিছত আমাক 2 নম্বৰখিনিত দিছে যে তলত দিয়া প্ৰশ্নকেইটা উত্তৰ কোৱা আৰু লিখা। সো প্ৰথম প্ৰশ্নটোত কৈছে যে বিৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল। সো আমি উত্তৰটো লিখিম যে বিৰুবালা ৰাভাৰ নম্ৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল। সো ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে বিৰুবালাই কিয় শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল। সো উত্তৰটোত আমি লিখিম যে তেওঁ পঢ়া শুনাৰ লগতে বিদ্যালয় যিকোনো কামতে অগৰণুৱা আছিল, সেইবাবে তেওঁ শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল। সো ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে যে বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল। সো ইয়াৰ উত্তৰটোত আমি লিখিম যে বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম অসম মহিলা সমতা ছ'চাইটি আছিল। সো ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে যে বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল। সো উত্তৰটোত আমি লিখিম যে বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিছিল। সো ইয়াৰ পিছত আমাক 9 নম্বৰটোত দিছে ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল। সো উত্তৰটোত আমি লিখিম যে অসম চৰকাৰে বিৰুবালা ৰাভালৈ সতী সাধিনী বঁটা আগবঢ়াইছিল। সো ইয়াত যিহেতু ৰাজ্যৰ কথা কৈছে, ৰাজ্য মানে অসমৰ কথাই কৈছে, সো সেইটো কাৰণে আমি অসম চৰকাৰে লিখিলোঁ। সো ইয়াৰ পিছত আমাক প্ৰথম চটোত দিছে যে ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিল। সো উত্তৰটোত আমি লিখিম যে ভাৰত চৰকাৰে বিৰুবালা ৰাভাক পদ্মশ্ৰী সন্মান যাচিছিল। ইয়াৰ পিছত আমাক 3 নম্বৰখিনিত দিছে যে তলত দিয়া প্ৰশ্নবোৰ আলোচনা কৰি কোৱা আৰু লিখা। সো প্ৰথম প্ৰশ্নটোত আমাক দিছে বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখনক কিয় মুক্ত কৰাৰ প্ৰণ লৈছিল। প্ৰণ মানে হৈছে প্ৰতিজ্ঞা। সো ইয়াৰ উত্তৰটোত আমি লিখিম যে ডাইনী বেজবেজালী আদি সম্পৰ্কে থকা অন্ধবিশ্বাসবোৰে মানুহক বিপদত পেলাইছিল, সেইবাবে বিৰুবালা ৰাভাই এনেধৰণৰ অন্ধবিশ্বাসবোৰৰ পৰা সমাজখনক মুক্ত কৰাৰ প্ৰণ লৈছিল। সো ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে যে মিছন বিৰুবালা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল। সো উত্তৰটোত আমি লিখিম যে 2011 খ্ৰীষ্টাব্দত বিৰুবালাই অসম মহিলা সমতা ছ'চাইটি লগ হৈ মিছন বিৰুবালা নামেৰে এক অভিযান আৰম্ভ কৰিলে। এই অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিলে। এই অভিযানৰ যোগেদি ৰাভাই ডাইনী বিশ্বাসৰ বলি হোৱা 50ৰো অধিক লোকৰ জীৱন ৰক্ষা কৰিলে। লগতে ব্যক্তিগত প্ৰচেষ্টাও তেওঁ 35গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিলে। বিৰুবালা ৰাভাৰ লগতে মিছন বিৰুবালা অভিযানৰ ডাইনী বিৰোধী আন্দোলনে সমগ্ৰ অসমৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিলে। তেওঁলোকৰ প্ৰচেষ্টাতেই 2015 চনত অসম চৰকাৰে অসম ডাইনী অপৰাধ আইন প্ৰণয়ন কৰিলে। এই আইনৰ অনুসৰি ডাইনী হত্যাৰ জড়িত লোকসকলক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰিব পাৰে। সো এইটোৱে আছিলে ফুল আনচাৰটো। সো এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। সো ইয়াৰ পিছত আমাক 4 নম্বৰত দিছে যে বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা। সো উত্তৰটোত আমি লিখিম যে বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য হ'ল প্ৰথমটোত আমি লিখিলোঁ যে বিৰুবালা ৰাভা সৰুৰে পৰা বৰ অমায়িক আছিল। সো 2 নম্বৰটোত আমি লিখিলোঁ যে তেওঁ সাহসী হোৱাৰ উপৰিও খেল ধেমালি কৰিও যথেষ্ট ভাল পাইছিল। ইয়াৰ পিছত 3 নম্বৰটোত লিখিলোঁ যে বিৰুবালাই 5ম শ্ৰেণীলৈকেহে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল, মানে তেওঁ ক্লাছ 5লৈকে পঢ়িছিলে। ইয়াৰ পিছত আমি 4 নম্বৰটো লিখিছোঁ যে শৈশৱ কালতে তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল, মানে তেওঁৰ দেউতাক মৰি গৈছিলে। ইয়াৰ পিছত আমাক 5 নম্বৰটোত দিছে 1964 খ্ৰীষ্টাব্দত বিৰুবালা ৰাভাৰ চণ্ডীচৰণ ৰাভাৰ সৈতে বিবাহ সম্পন্ন হয়। তাৰপিছত 6 নম্বৰটোত আমি লিখিলোঁ যে তেওঁ সমাজৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ দূৰ কৰিবলৈ মুকলিভাৱে ওলাই আহিছিল। ইয়াৰ পিছত আমি 7 নম্বৰ লাইনটোত লিখিছোঁ যে 2011 খ্ৰীষ্টাব্দত বিৰুবালাই অসম মহিলা সমতা ছ'চাইটি লগ হৈ মিছন বিৰুবালাৰ নামেৰে এক অভিযান আৰম্ভ কৰিলে।
ইয়াৰ পিছত আমি 8 নম্বৰটোত লিখিছোঁ যে বিৰুবালা ৰাভাই তেওঁৰ জীৱনকালত বহুতো বঁটা লাভ কৰিছিল, যেনে পদ্মশ্ৰী বঁটা, সতী সাধিনী বঁটা, শান্তি নোবেল বঁটা আদি। ইয়াৰ পিছত আমি 9 নম্বৰটোত লিখিলোঁ যে বিৰুবালা ৰাভা সম্পূৰ্ণৰূপে বিজ্ঞানসন্মত দৃষ্টিভংগীৰ অধিকাৰী এগৰাকী মহিলা আছিল। ইয়াৰ পিছত আমি 10 নম্বৰটোত লিখিছোঁ যে 2024 চনৰ 13 মে তাৰিখে তেওঁৰ মৃত্যু হয়। টোটেল আমাক 10টা লাইন লিখিব ক'লে আমি 10টা লাইন লিখি দিলোঁ। ইয়াৰ পিছত আমাক 5 নম্বৰটোত দিছে যে অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলাই দলত আলোচনা কৰা। ইয়াত আমি লিখিছোঁ যে অন্ধবিশ্বাস হৈছে যুক্তিবিহীন বিশ্বাস, যাৰ ফলত মানুহে ভুল সিদ্ধান্ত লয়, যেনে অসুখ বেমাৰত ডাক্তৰৰ পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে তান্ত্ৰিক বা যাদুটোনাত বিশ্বাস কৰি চিকিৎসাৰ সুযোগ নলয়, ফলত মানুহৰ জীৱনলৈ বিপদ আহিব পাৰে। মানে ইয়াত কৈছে যে আমি যেতিয়া বেমাৰ অসুখ হয় তেতিয়া বহুত মানুহে আগৰ দিনত মানে অন্ধবিশ্বাস কৰি কেনে তেওঁলোকে ভাবে যে দৰৱ পাতি খোৱা সলনি তেওঁলোকক কিবা যদি তাবিজ এটা পিন্ধাই দিয়ে বাবা এজনে, তেনেহ'লে তাৰ সেই বেমাৰটো ভাল হৈ যাব বুলি ভাবে। সেইটো ধৰণৰ অন্ধবিশ্বাস বুলি কৈছে। ইয়াৰ পিছত আমি লিখিলোঁ যে আনহাতে কিছুমান লোকে কুসংস্কাৰ বিশ্বাস কৰি ধন সম্পত্তি নষ্ট কৰে। অন্ধবিশ্বাসৰ ফলত সমাজত কেতিয়াবা বিভেদ, হিংসা আৰু অশান্তিৰ সৃষ্টি হয়। সেইবাবে অন্ধবিশ্বাস এৰি বিজ্ঞানসন্মত দৃষ্টিৰ অধিকাৰী হোৱাটো অতি প্ৰয়োজন। ইয়াৰ পিছত আমাক জানো অহাত দিছে সন্ধি কাক বোলে, কেইপ্ৰকাৰ কি কি, এই গোটেইকেইটা আমাক দিয়া আছে। এইকেইটা ইম্পৰ্টেণ্ট হয়, আমি পঢ়িব লাগিব। যেনেকৈ সন্ধি কাক বোলেতো দিয়া আছে, আমি ইয়াৰ পৰা লিখিম যে এটা শব্দৰ শেষৰ বৰ্ণৰ লগত আন এটা শব্দৰ আদি বৰ্ণ মিলনকে সন্ধি বোলে। আৰু সন্ধি হৈছে 3 প্ৰকাৰ: স্বসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। এইকেইটা বেছি ইম্পৰ্টেণ্ট হয়, এইকেইটা তোমালোকে মুখস্থ কৰি ল'বা। ইয়াৰ পিছত আমাক 6 নম্বৰ কুৱেশ্যনটোত দিছে যে তলত দিয়া সন্ধিবোৰ ভাঙি লিখা। প্ৰথমটো দিছে খ্ৰীষ্টাব্দ। খ্ৰীষ্টাব্দটো আমি লিখিম যে খ্ৰীষ্ট যুগ অব্দ। হিমালয় দিছে, আমি লিখিম হিম যুগ আলয়। তাৰপিছত অতীত দিছে, আমি লিখিম অতি যুগ ঈদ। তাৰপিছত দিছে স্বেচ্ছা, আমি লিখিম স্বযুগ ইচ্ছা। তাৰপিছত নবোদয় দিছে, নবোদয়টো নৱযুগ উদয় হ'ব। সেনেকৈ আমাক ছেকেণ্ড পাৰ্টটোত ব্যঞ্জন সন্ধি কাক বোলে সেইটো তোমালোকক তলত লিখি দিয়া আছে। এইটো মুখস্থ কৰি ল'বা। ব্যঞ্জন সন্ধি মুখস্থ কৰাৰ পিছত তলত যোনকেইটা আমাক দিছে 7 নম্বৰ একেটাই সন্ধি ভাঙাই দিছে। প্ৰথমটোত দিছে তদুপৰি। তদুপৰিটো আমি ভাঙিম তৎযুগ উপৰি। তাৰপিছত সম্পূৰ্ণ দিছে সমযুগ পূৰ্ণ। তাৰপিছত উদ্ধাৰ দিছে উদ্যোগ ধাৰ হ'ব। তাৰপিছত সংহতি দিছে সমযুগ সতি হ'ব। তাৰপিছত চলচ্চিত্ৰ দিছে চলযুগ চিত্ৰ হ'ব। ইয়াৰ পিছত আমাক 8 নম্বৰখিনিত দিছে যে তলৰ শব্দবোৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা। মানে ইয়াত তোমালোকৰ যোনকেইটা ৱৰ্ড দিয়া আছে স্বসন্ধি নে ব্যঞ্জন সন্ধি ভগাই কেনে লিখিব কৈছে। স্বসন্ধি টোটেল 4টা আছে: দেৱালয়, নিৰুৎপল, চন্দ্ৰোদয়, প্ৰতীক্ষা। এইকেইটা তোমালোকে স্বসন্ধিত লিখিবা, আৰু বাকী যিমানকেইটা থাকি গ'ল সেইকেইটা হৈ গ'ল ব্যঞ্জন সন্ধি। তাৰপিছত আমাক 9 নম্বৰটোত যোনটো দিছে যে গামোচাত থকা শব্দবোৰ অভিধানৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখা। মানে ইয়াত তোমালোকক মিলাই কেনে লিখিব লাগে। যেনেকৈ প্ৰথম দুটা চোৱা, কাৰণ দিয়া আছে, কিছু দিয়া আছে, হয় নাই? ক'ত আকাৰডাল ফাৰ্ষ্ট আহে নে হচৰিকাৰডাল ফাৰ্ষ্ট আহে? আমি জানো যে আকাৰডাল ফাৰ্ষ্ট আহে। আকাৰডালৰ কাৰণটো ওপৰত হ'ব, তাৰপিছত তাৰ তলত কিছু হ'ব। সেনেকৈ তোমালোকে বাকী যিমানকেইটা আছে সেইকেইটা মিলাই ল'বা। ইয়াৰ পিছত আমাক 10 নম্বৰটোত দিছে যে তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। প্ৰথমটো দিছে হতাশ। হতাশটো আমি বাক্য ৰচনা কৰিলোঁ যে পৰীক্ষাত বেয়া কৰাৰ বাবে ছাত্ৰজন হতাশ হ'ল। তাৰপিছত দিছে পাৰ্গত। পাৰ্গত মানে হৈছে গম পোৱাই যে এক্সপাৰ্টটোক আমি পাৰ্গত বুলি কওঁ। আমি লিখিলোঁ যে তেওঁ সংগীতত খুব পাৰ্গত। তাৰপিছতো দিছে অশিক্ষিত। আমি অশিক্ষিতটো বাক্য ৰচনা কৰিলোঁ যে অশিক্ষিত মানুহে সমাজৰ ক্ষতি কৰে। তাৰপিছত দিছে গৌৰৱ। নিজৰ দেশৰ বাবে গৌৰৱ কৰা উচিত। তাৰপিছত লিখিলোঁ বিশ্বাস। বিশ্বাসটোত আমি লিখিছোঁ যে আমি সকলো মানুহৰ কথা বিশ্বাস কৰিব নালাগে। তাৰপিছত দিছে প্ৰিয় পাত্ৰ। আমি লিখিলোঁ তেওঁ সকলোৰে প্ৰিয় পাত্ৰ। এইকেইটা আছিলে বাক্য ৰচনা। ইয়াৰ পিছত আমাক 11 নম্বৰটোত দিছে তলত দিয়া শব্দবোৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা। ইয়াত টোটেল ওপৰত যোনকেইটা ৱৰ্ড দিয়া আছে ৱৰ্ডকেইটা পুলিংগ হ'ব নে স্ত্ৰীলিংগ হ'ব আমি লিখিব লাগে। পুলিংগত পৰিব পুৰুষ, অধ্যাপক,
দমৰা আৰু বুন্দা আৰু স্ত্ৰীলিংগত পৰিব মা ৰাণী শিক্ষয়িত্ৰী আইতা দেৱী সো এইকেইটা হৈ গ'ল পুলিংগ আৰু স্ত্ৰীলিংগ ভাগ কৰি দিলোঁ সো এইকেইটা তোমালোকে ইয়াৰ পৰা চাই কিনে লিখি ল'বা সো ইয়াৰ পিছত আমাক 12 নম্বৰটোত দিছে যে আমাক কিছুমান আখৰ দিয়া আছে আখৰখিনি আমাক উল্টা পুল্টাকৈ দিয়া আছে আমি মিলাব কৈছে মানে সেইটোৱে কুৱেশ্যনটোত কৈছে সো প্ৰথমটো আমাক দিছিলে তা হ বুলি দিছিলে সো এইটো আমি যদি শুদ্ধকৈ এটা মিলাই চাওঁ তেনেহ'লে আমি পাম হতাশ সো তাৰপিছত খটোত আমাক দিছে ৰা জ্ঞ দু ৰু সো এইটো আমি যদি মিলাওঁ শুদ্ধকৈ সো আমি পাম দুৰা ৰুগ্য সো সেনেকৈ গ নম্বৰটোত পাম কুণ্ঠাবোধ তাৰপিছত ঘ নম্বৰটোত পাম অমায়িক তাৰপিছত নম্বৰটোত পাম আগৰণুৱা তাৰপিছত প্ৰথম চটোত পাম প্ৰচেষ্টা আৰু দ্বিতীয় চটোত পাম মহীয়সী সো এইকেইটাই আছিলে মানে ৱৰ্ডৰ শুদ্ধ মিলোৱাটো সো ইয়াৰ পিছত আমাক 13 নম্বৰখিনিত দিছে যে জতুৱা ঠাঁচ আমাক দিয়া আছে এই জতুৱা ঠাঁচৰ পৰা বাক্য ৰচনা কৰিব লাগে সো প্ৰথমটোত আমাক দিছে আকাশত চাং পতা আৰু মিনিংটো লিখি দিছে অৰ্থটো হৈছে অস্বাভাৱিক কল্পনা কৰা সো অৰ্থটো আমাক লিখি দিছে বাক্য ৰচনা কৰিলোঁ যে আকাশত চাং পতা মানুহে জীৱনত সফল হ'ব নোৱাৰে সো তাৰপিছত খটোত দিছে যে মুধা ফুটা মানে অতি খ্যাত নাম মানে তোমালোকে ক'ব পৰা ফেমাছ মানুহ সো ফেমাছটোক আমি মুধা ফুটা বুলি কওঁ সো আমি বাক্য ৰচনা কৰিলোঁ যে ভূপেন হাজৰিকা এগৰাকী মুধা ফুটা গায়ক আৰু সংগীতকাৰ আছিল তাৰপিছত আমাক গ নম্বৰটোত দিছে সো হাতঘাটৰ চেঙেলী মানে হৈছে বৰ টেঙৰ লোক সো আমি বাক্য ৰচনাত কৰিলোঁ যে হাতঘাটৰ চেঙেলী মানুহক সহজে বিশ্বাস কৰাটো কঠিন তাৰপিছত ঘ নম্বৰটোত দিছে অহুকাণে পহুকাণে সো ইয়াত বাক্য ৰচনা কৰিলোঁ যে অহুকাণে পহুকাণে শুনা কথা বিশ্বাস কৰিব নালাগে ইয়াৰ পিছত আমাক নম্বৰটোত দিছে হিয়াৰ আমঠু মানে হৈছে অতি মৰমৰ সো আমি লিখিলোঁ যে ছোৱালীজনী মাক দেউতাকৰ হিয়াৰ আমঠু সো এইকেইটা আছিলে টোটেল কুৱেশ্যন আনচাৰখিনি এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা